সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ যি ঠিকাভিত্তিক কৰ্মচাৰী আছে আৰু সেই কৰ্মচাৰীসকলৰ বিভিন্ন দাবীত তেওঁলোকে আজি দুদিনীয়াকৈ তেওঁলোকে যি প্ৰতিবাদী কাৰ্যসূচী চলাই আছে যিহেতু অসমখনৰ যি উন্নয়নৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰে এইসকল কৰ্মচাৰীয়ে আৰু এই কৰ্মচাৰীসকলৰ চাকৰি কিন্তু তেওঁলোকৰ নিয়মীয়া নহয় আৰু যাৰ ফলত তেওঁলোকে বহু বছৰ আগৰ পৰাই আচলতে তেওঁলোকে প্ৰতিবাদ কৰি আছে প্ৰতিবাদ কৰাৰ পিছতো কিন্তু চৰকাৰে তেওঁলোকৰ এই প্ৰতিবাদৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আৰু তেওঁলোকে বিভিন্ন দাবীৰে তেওঁলোকে এইদৰে আচলতে পেষ্টুনসমূহ তেওঁলোকে বনাইছে প্ৰায় তেওঁলোকৰ দৰমহা 30,000 টকালৈকে তেওঁলোকে পাবলৈ আচলতে তেওঁলোকে দাবী জনাইছে বিভিন্ন কেটেগৰীত তেওঁলোকৰ দৰমহা আছে কম্পিউটাৰৰ বেলেগ আছে বা এইবিলাকৰ বেলেগ আছে অতি কম দৰমহা দি আচলতে তেওঁলোকক খটুৱাই থকা হৈছে বছৰ ধৰি আৰু 2008 চনৰ পৰা যি অসমত ইমপ্লিমেণ্ট হৈছিলে যি এনৰেগা আঁচনি আৰু এনৰেগা আঁচনিৰ মুখ্য ভূমিকা এইসকলেই গ্ৰহণ কৰিছিলে কিন্তু এইসকলে গ্ৰহণ কৰাৰ পিছতো কিন্তু চৰকাৰে তেওঁলোকৰ চাকৰি যি নিয়মীয়াকৰণ কৰিব লাগিছিল সেই নিয়মীয়াকৰণ নকৰিলে আৰু নকৰাৰ ফলত তেওঁলোকে এইদৰে প্ৰতিবাদমুখৰ হ'ব লগা হৈছে অসমৰ 8,000 কৰ্মচাৰীয়ে ইতিমধ্যে প্ৰতিবাদত বহিছে আৰু এইদৰেই ফেৰগাঁৱৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ যিসকল কৰ্মচাৰী আছে আৰু সেই কৰ্মচাৰীসকলেও প্ৰতিবাদত বহা পৰিলক্ষিত হৈছে মোৰ লগত এই মুহূৰ্তত কৰ্মচাৰীসকল আছে তেওঁলোকৰ পৰা মই পুনে জানিবলৈ চেষ্টা কৰিম আপোনালোকে বছৰ ধৰি প্ৰতিবাদ কৰি আছে আৰু চৰকাৰে আপোনালোকক বিভিন্ন কামত দিনে ৰাতিয়ে খটুৱাই আছে কিন্তু আপোনালোকৰ প্ৰাপ্য মজুৰি দিয়া নাই যাৰ ফলত প্ৰতিবাদত বহিব লগা হৈছে এতিয়া কি দাবী আছে আপোনালোকৰ হয় নমস্কাৰ আমি আজি ফেৰগাঁও উন্নয়ন খণ্ডৰ সমূহ ঠিকাভিত্তিক কৰ্মচাৰীয়ে আমি ইয়াতে ধৰ্মঘট কৰিব লগা হৈছে আমাৰ এই পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগত গোটেই অসম জুৰি কাৰ্যসূচীটো গ্ৰহণ কৰা হৈছে আৰু গোটেই অসমত আমাৰ পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগত প্ৰায় 8,000 আমি ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে মকৰল হৈ আছোঁ কিন্তু আমি দেখিবলৈ পাইছোঁ যে প্ৰায় প্ৰত্যেক 2-3 বছৰৰ মূৰে আমাৰ নিজৰ প্ৰাপ্যখিনিৰ আদায়ৰ বাবেও আমি বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত এনেকৈ প্ৰতি 2-3 বছৰৰ মূৰে আমি ধৰ্মঘট কৰিবলগীয়া হয় আমাৰ নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে আমি এইবেলিও আমি এটা ধৰ্মঘট অনুষ্ঠান কৰিছোঁ ইয়াতে আমাৰ 4টামান মেইন উদ্দেশ্য আছে আমাৰ এতিয়া আমি যিটো দৰমহাৰ বুলি ক'বলৈ আমাৰ লাজ লাগে আমি যিটো আমি পাৰিতোষ পাওঁ তাৰে ওপৰত আমাৰ 30,000 টকাকৈ বৃদ্ধি হোৱাটো আমি বিচাৰিছোঁ 2 নম্বৰতে আমাৰ যিটো দৰমহা হ'ব তাৰে ওপৰত আমি প্ৰতি বছৰে ইনক্ৰিমেণ্টটো আমি পাবলৈ এনেকৈ আন্দোলন কৰিব লগা হয় যাতে সেইটো আমাৰ এইবাৰ সুনিশ্চিত হয় প্ৰতি বছৰে 10% আমি যাতে বৃদ্ধিটো হয় লগতে আমাৰ 60 বছৰলৈকে যাতে আমাৰ চাকৰিটো কোনো নিশ্চয়তা এতিয়ালৈকে প্ৰদান কৰা নাই প্ৰতিবাৰে আমি এনেকৈ বহাৰ পিছত আমাৰ কি হয় এখন মাইনুটছ ওলাই দিয়ে প্ৰতি ঊৰ্ধ্বতম কৰ্তৃপক্ষই এখন মাইনুটছ ওলাই দিয়ে মাইনুটছখনতো কিন্তু আমাৰ কোনো ফলপ্ৰসূ নহয় এতিয়া আমি বহিছোঁ হয়তো 2 এদিনত এখন মাইনুটছ চলাব কিন্তু মাইনুটছখন আমাৰ কোনো আমাৰ ইমপ্লিমেণ্টেশ্যন নকৰে আৰু আমাৰ যিটো HR পলিচি আছে সেইটো আমাৰ ওপৰত আমি লাগু হোৱাটো আমি বিচাৰিছোঁ গতিকে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত এটাই অনুৰোধ যাতে আমাক এইবেলি কোনো ধৰণৰ মাইনুটছ ওলাই দি আমাক এটা যাতে আশাৰ পৰা বঞ্চিত নকৰে কাৰণ আমিও এই যিটো বৰ্ধিত হাৰত যিটো আমাৰ প্ৰতিটো বস্তুৰে আজিকালি দাম বৃদ্ধি হৈছে আমাৰ এই যিটো পাৰিতোষ হয় আমাৰ হেতুৰ কাৰণে আমি চলিবলৈ একদমে জুৰুলা জুপুৰ হৈ পৰিছোঁ গতিকে আমি চৰকাৰ তথা ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত এটাই অনুৰোধ যাতে আমাৰ এইখিনি ঠিকাভিত্তিক কৰ্মচাৰীৰ ওপৰত তেওঁলোকে এটা এইবাৰ আমাক যেন ন্যায় দিয়ে হেতুৰ ওপৰত আমি সম্পূৰ্ণ বিশ্বাস আছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আমাৰ এটা অনুৰোধ তেওঁ যাতে এইবাৰ আমাৰ সম্পূৰ্ণ তেওঁৰ এইবাৰ হস্তক্ষেপ হোৱাটো আমি বিচাৰিছোঁ তেওঁ হস্তক্ষেপ হ'লে আমি এটা আশাবাদী তেওঁ নিশ্চয় কিবা এটা আমাক সুফল দিব যিহেতু আমি নিজে দেখিছোঁ এডুকেশ্যন হওক হেল্থত হওক তেওঁ এইটো ঠিকাভিত্তিক কৰ্মচাৰীৰ বহুখিনি সা সুবিধা প্ৰদান কৰিছে এইবাৰো আমি আশাবাদী যাতে তেওঁ আমাক নিজে হস্তক্ষেপত কৰি আমাক এই ন্যায়টো প্ৰদান কৰে আৰু কিছু লোক আছে তেওঁলোকৰ পৰা মই পুনে জানিবলৈ চেষ্টা কৰিম আহিব ইফালে আপোনালোকে প্ৰতি বছৰে 2 বছৰৰ মূৰে আপোনালোকে প্ৰতিবাদত বহে এইদৰে কিন্তু আপোনালোকৰ কোনো সমাধান এতিয়ালৈকে স্থায়ী সমাধান হোৱা নাই কি ক'ব এই ক্ষেত্ৰত সঁচা কথা ক'ব গ'লে আমি মৰি জীয়াই আছোঁ কিন্তু ভিতৰে আমি মৰি গৈছোঁ আজি বিগত আমি বহু বছৰ ধৰি আমি ৰ'দ বৰষুণ বতাহ ধুমুহা এইবোৰক নেওচি নিজৰ প্ৰাণকো আমি মানে কুণ্ঠাবোধ নকৰি কেনে আমি এই ডিউটি কৰি আছোঁ আমি আমাৰ এই বিভাগটোত আমাৰ যিখিনি MGNৰেগা আৰু PMIGৰ বাদেও আৰু বহুতো কাম আমি কৰিবলগীয়া হয় কিন্তু কেতিয়াবা আমাৰ
ঘৰত বিপদ থাকে নিজৰ স্বাস্থ্যৰ বিপদ থাকে কেতিয়াবা অসুখ হৈ থাকে বেমাৰী হৈ থাকোঁ তথাপিও আমি এই বিভাগত আমি আমাৰ দায়িত্বখিনি আমি গুৰুত্বপূৰ্ণভাৱে আমি কৰি গৈ আছোঁ দিনক দিনে কিন্তু আমাৰ ওপৰৰ যিখিনি চৰকাৰখনে আমাৰ একদম অলপো সদিচ্ছা এতিয়ালৈকে দেখুওৱা যেন আমি দেখিবলৈ পোৱা নাই আজি চাওক প্ৰত্যেকটো বস্তুৰে দামবিলাক বৃদ্ধি হৈ আছে চাউল দালি নিমখ তেল চেনি চাহপাত ঔষধ সকলোৰে যিটো বৃদ্ধি হৈ আছে চিলিণ্ডাৰৰ বৃদ্ধি হৈ আছে আমি ইমান দূৰৰ পৰা আজি ইয়াতে আমি চাকৰি কৰি আছোঁ চাকৰি বুলি কৈ আছোঁ কিন্তু দৰমহাটো আমি নামত আমি পাৰিতোষিক হিচাপে কেইটামান পইচাহে পাওঁ কিন্তু সেইকেইটাৰে ঘৰ সংসাৰ চলিব নোৱাৰি বৃদ্ধ পিতৃ মাতৃৰ কিমান অসুখ হৈ থাকে নিজৰ ল'ৰা ছোৱালীৰ কিমান অসুখ হৈ থাকে আজিলৈকে স্বাস্থ্যৰ একো এটা নাই কাৰোবাৰ বৃদ্ধ পিতৃ মাতৃটো ঢুকাইছে ল'ৰা ছোৱালীটো ঢুকাইছে নিজেও মানে কৰ্ম অৱস্থাতে ঢুকাই গৈছে কেনেকুৱা দুখৰ অৱস্থা আমি সময়মতে ভাড়া দিব নোৱাৰোঁ একো কৰিব নোৱাৰোঁ দোকানত আমাক বাকী পৰ্যন্ত নিদিয়ে এই দৰমহা হওঁতে 17-18 তাৰিখ হৈ যায় কেনেকৈ চলিম আমি ইমান কষ্টত আমি নোৱাৰিম এনেকৈ চলিব এই যিহেতু মই আপোনাক কথা এটা সুধিব যিহেতু স্থায়ী কৰ্মচাৰীসকলৰ বিভিন্ন পলিচি তেওঁলোকৰ বীমা চৰকাৰে দিছে বিভিন্ন সুবিধা দিছে তেওঁলোকক বিভিন্ন ভাত্তা প্ৰদান কৰি আছে তাৰপিছত কিন্তু আপোনালোকক যি অস্থায়ী কৰ্মচাৰী আপোনালোকে চৰকাৰৰ সকলো কামেই আপোনালোকে কৰে যি প্ৰধানমন্ত্ৰী আৱাসৰ পৰা আৰম্ভ কৰি এনেকুৱা যিখিনি ডেভেলপমেণ্টৰ কাম গ্ৰাম্য অঞ্চলৰ সকলো কৰে তাৰপিছত কিয় গুৰুত্ব ইয়াতে ধনীবিলাক ধনী হৈ গৈয়ে আছে দিনক দিনে দুখীয়াবিলাক আমি আৰু তললৈহে গৈ আছোঁ আমি আৰু দিনক দিনে আমাৰ অৱস্থা আৰু বেয়া হৈ গৈ আছে 2025 চন হ'লি 2025 চনত 18,000 টকা 17,000 টকা 25,000 টকাত মানুহ চলিব নোৱাৰে এগৰাকী 4th গ্ৰেড এমপ্লয়ীয়ে কিমান টকা দৰমহা পায় আৰু তেওঁলোকক বছৰৰ পিছত বছৰ ধৰি আৰু দৰমহা 2 গুণ 3 গুণ পৰ্যন্ত বাঢ়ি যায় কিন্তু আমি একো নাপাওঁ আনকি আমি যিটো আমাক টিয়ে দিয়েও নাপাওঁ নিজৰ টকাৰে আমি ছাইডত যাই থাকিব লাগে সদায় কিমান কষ্ট পেটত কেতিয়াবা ভাত মুঠিও আমি নহয় এনেকুৱা কষ্টত আমি নোৱাৰোঁ কিন্তু আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াজনৰ ওপৰত আমাৰ শেষ আশা আছে তেওঁ যদি কিবা এটা কৰে কেতিয়া হ'ব তেওঁৰ ওপৰতে আস্থা আৰু বিশ্বাস আছে আমাৰ বিশ্বাস আছে তেওঁ আমাক মাহিয়াৰ দৃষ্টিৰে নিশ্চয় নাচাব চাগে তেওঁ যদি কৰে আমাৰ এইটো হ'ব গতিকে তেওঁৰ ওপৰতে আমি আস্থা আৰু বিশ্বাস কৰিছোঁ আৰু কাৰ ওপৰত কৰিম আমি তেওঁৱে আমাৰ চব হয় এটা কথা ক'ব লাগিব যে এইসকল কৰ্মচাৰী এইদৰে আচলতে বছৰ ধৰি তেওঁলোকে প্ৰতিবাদ কৰি আছে কিন্তু তেওঁলোকৰ প্ৰতিবাদৰ ফল ধৰা নাই স্থায়ী কৰ্মচাৰীসকলৰ বিভিন্ন সা সুবিধাৰ পৰা আৰম্ভ কৰি পলিচিৰ পৰা আৰম্ভ কৰি বীমা সকলো আচলতে তেওঁলোকক দিয়া হৈছে তাৰপিছত কিন্তু এইসকল অস্থায়ী কৰ্মচাৰীয়ে গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ বাবে তেওঁলোকে যি আচলতে এক ভূমিকা পালন কৰে তেওঁলোকে দিন ৰাত একাকাৰ কৰি যি প্ৰধানমন্ত্ৰী আৱাস গৃহৰ পৰা আৰম্ভ কৰি MG এনেগাৰ পথলৈকে আচলতে সকলো কামেই তেওঁলোকে কৰে নিৰ্বাচন আহিলে তেওঁলোকক খটুৱাই তাৰপিছতো কিন্তু তেওঁলোকক আজিলৈ স্থায়ীকৰণ বা তেওঁলোকৰ যি নামমাত্ৰ যি তেওঁলোকৰ দৰমহা দিয়ে সেই দৰমহাৰে আচলতে তেওঁলোকৰ ঘৰখন চলিব নোৱাৰে গতিকে তেওঁলোকে এইদৰে প্ৰতিবাদত বহিছে গতিকে তেওঁলোকৰ দৰমহা 30,000 টকা হ'ব লাগে বা বিভিন্ন তেওঁলোকৰ সা সুবিধাৰ বাবে এইদৰে আচলতে তেওঁলোকক প্ৰতিবাদ কৰা দেখা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ